ব্যক্তিয়ে মিয়া মিয়া কৰি আছে, গোলাঘাট, শিৱসাগৰ, যোৰহাটত কাম কৰিবলৈ গৈছে, আপাৰ আছামত মিয়া মিয়া কৰি খেদি আছে, সেই দল সংগঠন বা সেই কেইজন ব্যক্তিক মই কুৱেশ্যন সুধিব বিচাৰিম, আপোনালোকে জানেনে বৰ্তমান অসমৰ অৰ্থনৈতিক ষ্টেটাছ কি? অৰ্থাৎ ভাৰতবৰ্ষৰ 28 ষ্টেটছ আৰু 8 ইউনিয়ন টেৰিটৰিজৰ মাজত অসমৰ ইকনমিক বা অৰ্থনৈতিক ষ্টেটাছটো কি, কিমান নাম্বাৰ? 2 নম্বৰ, আপোনালোকে জানেনে অসমৰ বৰ্তমান ভাৰতবৰ্ষৰ মাজত 28 ষ্টেটছ আৰু 8 ইউনিয়ন টেৰিটৰিজৰ মাজত অসমৰ শিক্ষাৰ ষ্টেটাছ কি? নাজানে, এনেই মিয়া মিয়া কৰি আছে। মিয়া মিয়া কৰি থাকিলে বৰ্তমান সায়েন্স আৰু টেকনলজিৰ এৰা, আপোনাৰ সায়েন্স এণ্ড টেকনলজিত আপোনাৰ এডুকেশ্যনত অৰ্থনৈতিক হিচাপে আগবাঢ়িব লাগিব। মিয়া মিয়া কৰি থাকিলে কেতিয়াও অসম আগবাঢ়ি নাযায়, ডেভেলপ নহয়। ডেভেলপমেন্টত গুৰুত্ব দিব লাগিব, 1 নম্বৰ। 2 নম্বৰ, সেই দল সংগঠন আৰু সেই ব্যক্তিসকলক মই ক'ব বিচাৰিম, অসম ভাৰতবৰ্ষৰ মাজত আহে না নাই? যদি ভাৰতবৰ্ষৰ মাজত আহে তো অসমত ভাৰতৰ সংবিধান লাগু হয় না নহয়? যদি ভাৰতৰ সংবিধান লাগু হয়, পাৰ্ট 3 আৰ্টিকল 19 ক্লজ 1 ডি জি আপোনাৰ চি লাগু হয় না নহয়? যদি লাগু হয় তেনেহলে মিয়া কাম কৰিবলৈ গোলাঘাটো যাব পাৰিব, শিৱসাগৰো যাব পাৰিব, শিৱসাগৰৰ মানুহ নলবাৰী আহিব পাৰিব, ৰঙিয়া আহিব পাৰিব, ধুবুৰী, গোৱালপাৰা যাব পাৰিব, ভাৰতবৰ্ষৰ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, দিল্লী যাব পাৰিব। ভাৰতবৰ্ষৰ সংবিধানে অধিকাৰ দিছে, বিজনেছ কৰিব পাৰে, সেটেল হ'ব পাৰে, য'তে ইচ্ছা ততে ফ্ৰীলি মুভ কৰিব পাৰে। তো ভাৰতৰ সংবিধানে অধিকাৰ দিছে, ফান্ডামেন্টাল ৰাইটস হয়। তো কথাটো হল এইটো, মিয়া মিয়া কৰি থাকিলে নহব। भारत की संविधान अधिकार दिया है बिजनेस करने के लिए। मैं कहना चाहता हूं, मियाँ मियाँ कह कहकर मर जाएंगे, लेकिन मियाँ काल भी था, आज भी है, ता क़यामत तक इसी हिंदुस्तान की, इसी आसाम की सरजमीन में रहेंगे। अपनार हाँ, वक्तन की तौर पर जालिम की शिकार होंगे, मजलूम होंगे, लेकिन रात के अंधेरी हो रख नहीं रहेंगे, दीन तो जरूर होगा। इसलिए मियाँ मियाँ करने से कोई फायदा नहीं। अपने बेटा को, अपने बेटी को, आसाम को सामाजिक, सियासी और माश और तालीमी के तौर पर आगे बढ़ाने के लिए कोशिश करना चाहिए। এই দুটা মেছেজই থাকিল সেই দল সংগঠন লৈ যিসকলে ৰাতিপুৱা ইভিনিং ৰাতিটো টোপনিটো দেখে মিয়া মিয়া মিয়া